নগাঁৱত গৰু চুৰিত ব্যৱহৃত গাড়ীসহ 3 গৰু চোৰ আটক নগাঁও আৰক্ষীৰ। উল্লেখ্য যে বুধবাৰে মাজনিশা বটদ্ৰা বৰভেটিৰ এজন লোকৰ বাসগৃহৰ পৰা এজনী গাভিনী গাই গৰু চুৰি কৰিছিল একে গাঁৱৰে কেইজনমান লোকে। ঘটনাটো গৃহস্থই গম পোৱাৰ পাছতে ঘটনাৰ সন্দৰ্ভত বটদ্ৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে গৃহস্থই। লগতে গৃহস্থই বিচাৰ খোচাৰ কৰাত গাইজনী বিক্ৰী কৰি আহি থাকোঁতে ভকতগাঁৱৰ পৰা দুজনকৈ চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। তাৰ পাছতে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আজাহাৰুল ইছলাম, মাইনুল হক নামৰ দুজনকৈ চোৰক আটক কৰে হয়বৰগাঁও আৰক্ষীয়ে আৰু লগতে জব্দ কৰে AS02 DC 1707 নম্বৰ এখন মিনি ট্ৰাক। আটকাধীন 2জন লোকক অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে। নগাঁৱৰ পৰা ৰাজু দাসৰ ৰিপৰ্টাৰ লাইভ অসম। যোৱা ৰাতি মানে অনুমান 2:30 বজাত মোৰ গাই গৰুজনী চুৰ হ'ল। ৰাতিপুৱা আমি নিজে অভিযান চলাই চুৰকেইটাক ধৰিলোঁ। কিমান বজাত হৈছিলে ঘটনাটো? ৰাতি অনুমান 2:30 বজাত হৈছিল। মানে ৰাতি 12টা বজাত তেখেতক দেখা পাইছিলোঁ, মোৰ ঘৰৰ সন্মুখৰ ৰাস্তাতে দেখা পাইছিলোঁ। তেখেতক সোধা পোছা কৰাত তেখেতে কৈছে মই এনেই ৰখি আছোঁ, এজনৰ কাৰণে ৰখি আছোঁ। তাৰপাছত তেখেতক ক'লোঁ ইয়াৰ পৰা গুচি যা, তেখেতে গুচি গ'ল। গুচি যোৱাৰ পাছত আমিও ঘৰলৈ গুচি গ'লোঁ। যোৱাৰ পাছত ৰাতিপুৱা চালোঁ গৰুজনী নাই। সন্দেহৰ ওপৰত তেখেতক অভিযান চলাই মানে ধৰিলোঁ। ধৰাত তেখেতে স্বীকাৰোক্তি কৰিলে গৰুজনী তেখেতে নিছে। আৰু এই জুৰিয়া থানাৰ অন্তৰ্গত বালুচৰ বুলি কয় জেগা এটাত, সেইটো গাঁৱত মানে তেখেতে গৰুজনী বিক্ৰী কৰিলে। অনুমান 25-30 হাজাৰ টকাত বিক্ৰী কৰিলে। এজন আছিল আজাহাৰুল, পিতা সুৰাবুদ্দিন মাষ্টাৰ, আৰু এজন মইনুল হক, আৰু এজন লগতে আৰু 2জন আছে। এটা হ'ল বাবুল ইছলাম, পিতা আব্দুল কাদিৰ, আৰু এজন আছে মিৰাজুল হক, পিতা মৃত আব্দুল বাৰেক। তেখেতৰ নাম এই মইনুল হক আৰু আজাহাৰুল হক, আৰু লগতে 2জন আছে আৰু। এতিয়া মানে মই আৰক্ষী প্ৰশাসনক অনুৰোধ কৰোঁ যে মোৰ গাইজনীয়ে উদ্ধাৰ কৰি দিয়াৰ এটা ব্যৱস্থা কৰি দিয়ে যেন। সৰু পোৱালি আগতে ছাগলী চুৰি কৰি দিছিল তেখেতে, 2জনেই কৰিছে ছাগলী চুৰি, তামোল চুৰি কৰিছিল। তেওঁলোকৰ ওপৰতে সন্দেহ উপজে নেকি? তেখেতৰ ওপৰত আগতে অভিযোগ আছে চুৰি কৰাৰ। গাঁৱতো বিচাৰ হৈছিল তেখেতৰ ওপৰতে। তেখেতক আহ্বান জনাওঁ যে হবগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয় আৰু বটদ্ৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক যদি অলপ সহযোগিতা আগবঢ়ায় তেনেহ'লে মোৰ গৰুজনী উদ্ধাৰ হ'ব। এইবিলাক ড্ৰাগছৰ লগত জড়িত আছে। তেখেতৰ ড্ৰাগছ সেৱন কৰাৰ ফলতে পইচাৰ অভাৱত গৰুখিনি চুৰ কৰিছিল। আৰু তেওঁলোক মানে ড্ৰাগছ আসক্ত। তেওঁলোক ড্ৰাগছ আসক্ত। ৰিপৰ্টাৰ লাইভ অসম।